নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস চাহক আজিৰ বাতৰি দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰি খেলপথাৰ খকনগুৰিত 3 দিনীয়াকৈ নাট প্ৰদৰ্শন হেঙুল থিয়েটাৰৰ নিউজৰ ৰিপৰ্ট দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰি খেলপথাৰ খকনগুৰিত দেওবাৰ অৰ্থাৎ 7 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰলৈ 3 দিনীয়া কাৰ্যসূচীৰে নাট প্ৰদৰ্শন কৰিছে হেঙুল থিয়েটাৰে দৰ্শকসকলে খুব অমায়িকভাৱে চাই আছে যেনেকৈ ছাপোৰ্ট দিব লাগে আমাক অডিয়েন্স হিচাপে তেনেকৈ দিছে খুব ভাল লাগিছে ইয়াত কৰি নাটক এখন ঐতিহাসিক থিয়েটাৰ ইলাকাকতি প্ৰশান্ত হাজৰিকা স্মৃতি বিজয় তাত আপোনাৰ দ্বিতীয়বাৰৰ বাবে অভিনয় হয় কেনেকুৱা অনুভৱ মই প্ৰাউড ফিল কৰোঁ নিজৰ ওপৰতে কেতিয়াবা প্ৰাউড ফিল হয় যে মোৰ ভাগ্য ভাল মই সৌভাগ্যৱতী যে মই দ্বিতীয় বছৰৰ বাবেও এই এনেকুৱা এখন ঐতিহাসিক থিয়েটাৰৰ গ্ৰুপৰ লগত জড়িত হৈ আছোঁ প্ৰথম বছৰো খুব ধুনীয়া গ'ল নাটকো খুব ভাল আছিল আৰু এই বছৰৰ কেৰেক্টাৰবিলাকো খুব ভাল পাইছোঁ আৰু নাটকো খুব ধুনীয়া তাৰ কাৰণে মনটো ভাল লাগি থাকে আৰু আজি প্ৰথম দিনাটো আমাৰ এচিড অভিজিত ভট্টদেৱৰ ছেকেণ্ড দিনা প্ৰণৱ বৰুৱাদেৱৰ হেৰি ঘপককৈ নাম থানা আৰু ভাইৰেল গান্ধী আমাৰ প্ৰণৱ ভৰালীদেৱৰ প্ৰণৱ বৰুৱা প্ৰণৱ ভৰালী দুইটা নাম কেতিয়াবা চুইচ হৈ যায় খুব ধুনীয়া তিনিখনি নাটক আৰু পাগল থানাটো সাংঘাতিক ধুনীয়া এটা মেছেজ আছে ভাইৰেল গান্ধীটো খুব ধুনীয়া মেছেজ আছে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে চাব পৰা খুব ধুনীয়া তিনিখনি নাটক গতিকে উপভোগ কৰিলে আপোনালোকে কিবা এটা মেছেজো লৈ যাব পাৰিব নিজৰ ল'ৰা ছোৱালীকো দেখাব পাৰিব গতিকে সকলোকে আহ্বান জনাইছোঁ আহিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন আমাক আৰু সেই আশীৰ্বাদ আৰু মৰম দিবহি ধন্যবাদ প্ৰথম নিশাৰ নাট মঞ্চস্থৰ পিছতেই অভিনেতা অভিনেত্ৰীসকলে কিছু মনৰ অনুভৱ ব্যক্ত কৰে আমাৰ সাংবাদিকৰ আগত দৰ্শকে খুব ধুনীয়াকৈ আদৰি লৈছে নাটকখন আজি আমাৰ নাটক আছিল স্বনামধন্য নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক এচিড গতিকে প্ৰথম নিশাতেই দৰ্শকৰ বিপুল সঁহাৰি পাই খুবেই ভাল লাগিছে আৰু ব্ৰহ্মপুত্ৰ অঞ্চলত এইখিনি অঞ্চলত মই ওচৰে পাজৰে কৰিছোঁ যদিও ইয়াত মই এবাৰ প্ৰথম যেন লাগিছে ভাল লাগিলে দৰ্শকৰ সঁহাৰি খুব ধুনীয়াকৈ চাইছে নাটকখন মানে য'ত ছাপোৰ্ট কৰিব লাগে য'ত মানে উৎসাহ দিব লাগে তাত চিঞৰ বাখৰ হৈছে হাত চাপৰি বজাইছে ভাল লাগিছে কাৰণে নাটক কৰি কাইলৈও আৰু আশা ৰাখিছোঁ কাইলৈ আমাৰ এখন নাটক আছে প্ৰণৱ বৰুৱাৰ যিখন পাগল থানা তাৰপিছত আৰু এদিন শেষৰ নিশা প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী তিনিখন নাটকে ইতিমধ্যে কৰি অহা পেনেলসমূহত দৰ্শকৰ মৰম আশীৰ্বাদ পাই আহিছে গতিকে ইয়াতো ভাবিছোঁ ভাল হ'ব লাগে আচলতে মই প্ৰথম ভ্ৰাম্যমানৰ আত্মপ্ৰকাশ মোৰ হেঙুল মই প্ৰথম মঞ্চ মোক মানে ইয়াত প্ৰযোজক সংকল্পজিৎ হাজৰিকা প্ৰশান্ত হাজৰিকা প্ৰয়াত প্ৰশান্ত হাজৰিকা ইলাকাকতি সুযোগ্য সন্তান সংকল্পজিৎ হাজৰিকাই মোক সুযোগটো দিছিল তাৰ বাবে সেইটো আৰু সদায় কৃতজ্ঞ হৈ ৰ'ম আৰু হেঙুলৰ নিচিনা মঞ্চত মই প্ৰথমতে আত্মপ্ৰকাশ কৰিছোঁ প্ৰথম খুব বহুত চেষ্টা কৰিছে প্ৰযোজকেও আৰু তেতিয়া মই ভাইমন দাক লগ পাইছিলোঁ মুনীন বৰুৱা ছাৰক লগ পাইছিলোঁ অভিজিত ভট্টাচাৰ্যদেৱক পাইছিলোঁ তাৰপিছত আমাৰ তেনেকৈ বিভিন্ন নাট্যকাৰক ইয়াত পালোঁ ভাল লাগিল আৰু মানে প্ৰথম অৱস্থাৰ পৰাই যেনেধৰণে মানে আমাক গাইড কৰি লৈ যায় বা যেনেকৈ অভিনয় কৰিব লাগে বা কেনেকৈ কি কৰিব লাগে গোটেইখিনি শিকাই যায় সেইখিনি আৰু চিৰকৃতজ্ঞ হৈ থাকিম আৰু হেঙুলৰ লগত এটা ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছে প্ৰায় এতিয়া 9টা বৰ্ষ হ'ল মোৰ হেঙুলত মানে ঘূৰি পকি আহি আকৌ হেঙুলে আহোঁ হেঙুলৰ পৰা আকৌ বেলেগ থিয়েটাৰত যাওঁ আকৌ ঘূৰি আহি হেঙুলতে আহোঁ গতিকে আৰু এইটো থাকি যাব সদায় জীৱনৰ এটা মধুৰ স্মৃতি হয় হেঙুলৰ মঞ্চত অভিনয় কৰিবলৈ পোৱাটো কেতিয়াবা ভাইমমানত পাই এটা কথা ওলাই যে ভাইমমানত চিণ্ডিকেটে প্ৰসেনজিতে কেতিয়াবা চিণ্ডিকেটৰ মুখামুখি হৈছে তেনেকুৱা আচলতে মই এতিয়ালৈকে মুখামুখি হোৱা নাই মোৰ মানে চিণ্ডিকেট আছে বা নাই বুলি সেইটো মই সঠিক ক'ব নোৱাৰিম কাৰণ মই এতিয়ালৈকে ডাইৰেক্ট যি প্ৰযোজকৰ লগতে কথা পাতি আমাৰ চুক্তি হয় প্ৰযোজকে বিচাৰে প্ৰযোজকে নিবিচাৰিলে আমিতো যাব নোৱাৰোঁ তাত ক'তো গতিকে প্ৰযোজকৰ লগত কথা হয় আৰু ইয়াত আৰু অভিনয় কৰিবলৈ আহিছোঁ অভিনয়ৰ দিশটো চাই থাকোঁতে বাকীবোৰ কথা ইমান চিন্তা কৰা নহয় নাটকখন ভাল হ'লে ভাল লাগে দৰ্শকে ভাল পালে ভাল লাগে উৎসাহ দিলে ভাল লাগে আৰু অভিনয় কৰি ভাল লাগে তেনেকুৱা কেতিয়াবা সদায় একে নাথাকে কেতিয়াবা নাটক খুব দৰ্শকে খুব বেছিকৈ আঁকোৱালি লয় খুব বেছি ভাল হয় যিখন ছুপাৰহিট বুলি কোৱা যায় মানে দৰ্শকৰ ইটোৰ পাছত শ্ব' পাছত দৰ্শনী হয় কেতিয়াবা এভাৰেজ থাকে তেনেকৈ গতিকে আমাৰ সেইটোৱে আমাৰ মানে প্ৰয়াস থাকে বা আমাৰ কৰ্তব্য থাকে নাটকখন কেনেকৈ অভিনয় কৰি নিজৰ গোটেই 100% দি পেলাই নাটকখন অলপ ইয়াত মানে আৰু
ওপৰলৈ নিব পাৰি সেইটো চিন্তাতে থাকোঁ আৰু এইটো এটা টিম ৱৰ্ক গোটেইখিনি অভিনেতা অভিনেত্ৰী একেলগে আমি একেটা পৰিয়ালৰ নিচিনাকৈ অভিনয় কৰোঁ ইয়াত কোনোবা এজন যদি মানে কমজুৰি হয় তেওঁকো লৈ গুচি যাব লাগিব তেনেকৈ মোকো নাটকৰ ক্ষেত্ৰত জ্যেষ্ঠজনে সহায় কৰিছে নাট্যকাৰসকলে বা ডাইৰেক্টৰসকলে মোক তেনেকৈ সহায় কৰিছে তেনেকৈ সেইবিলাকত আমি আচলতে যুঁজ দি থাকোঁতেই ক'ত কি হৈছে সেইবিলাক চিণ্ডিকেটৰ কথা ইমান মনলৈ নাহে মোৰ অহাবাৰ মোৰ সূৰ্য থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছে 8 ছেপ্টেম্বৰ ভূপেন দাজি হয় আপুনি যিহেতু এই আপাহতে ভূপেন দাক কওঁ কিবা ক'ব নেকি হয় তেখেতক আৰু সদায় শুনি থাকোঁ সদায় আমাৰ প্ৰাণত আছে তেখেত আমাৰ তেজত আছে কাৰণ ভূপেন দাদা যিয়ে নকওঁ আমাৰ তেখেতৰ গান শুনিয়ে তেখেতৰ সৰুতেই গান শুনিয়ে আমি গীত কি বস্তু বুজি পাইছিলোঁ শব্দ কি বস্তু বুজি পাইছিলোঁ গতিকে সুধাকণ্ঠ ভূপেন হাজৰিকাক মই মোৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু জন্ম এইটো শতবাৰ্ষিকীটো যাতে সকলোৱে উদযাপন কৰে ভালদৰে উদযাপন কৰে তেখেতক সোঁৱৰে তেখেতৰ গীত গায় তেখেতৰ গীতসমূহ সোঁৱৰে তাৰে কামনা কৰিছোঁ আৰু সদায় আমাৰ মাজত ভূপেন মামা আমাৰ লগত সদায় থাকিব সদায় আমি যিমান দিনলৈকে পাৰোঁ জীয়াই থকালৈকে তেখেতৰ গীতসমূহ আওৰাই থাকিম মনত ৰাখিম সুধাকণ্ঠ সদায় আমি মনত ৰাখিম উল্লেখযোগ্য যে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰি খেলপথাৰ খকনগুৰিত ভ্ৰাম্যমাণ জগতৰ এখনি অগ্ৰণী অভিজাত্য নাট্যগোষ্ঠী হেঙুল থিয়েটাৰে প্ৰদৰ্শন কৰা নাট উপভোগ কৰি শ ৰাইজ আনন্দিত হৈ ওলাই অহা পৰিলক্ষিত হ'ল আৰু সকলোৱে একেমুখে ক'লে এখনি সুন্দৰ নাটক উপভোগ কৰিলোঁ বুলি ভিন্ন স্বাদৰ নাটক লৈ হেঙুল থিয়েটাৰ ওলাই আহিছে এয়া আমাৰ প্ৰাথমিক অৱস্থা তথাপিতো আমাৰ মানুহৰ খুব সুন্দৰ ৰেছপন্স সকলো মানুহে নাটক ভাল পাইছে তিনিখন নাটক এখন অভিজিত দাৰ এচিড আজি যিখন হৈ গ'ল আৰু পাগল থানা আমাৰ প্ৰণৱ বৰুৱাদাৰ আৰু প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী আৰু আটাইতকৈ মানে ভাল কথাটো কি তিনিখন নাটকৰ স্বাদটো বেলেগ মানে কাহিনীটোৰ কথা নকওঁ মানে কৰাৰ ধৰণ বা নাটকখন অলপ বেলেগ ধৰণৰ মানে চিমিলাৰিটি নাপায় তিনিখন নাটক চালে গতিকে মানুহে ভাল পাইছে তিনিখন নাটককে মানুহে আদৰি লৈছে সেইটো কাৰণে আমাৰ খুব মানে ভাল লগা কথা আৰু আটাইতকৈ ভাল লগা কথা কি মই হেঙুলত এইবাৰ প্ৰথম বৰ্ষৰ বাবে আহিছোঁ আছিল ইচ্ছা আগৰ পৰাই হেঙুলত অহাৰ গতিকে সেইটো আশা মোৰ পূৰণ হৈছে বাবলুদাৰ লগত জুনদাৰ লগত কাম কৰাৰ মজা অলপ বেলেগ ধৰণৰ হয় তেওঁলোকে তেওঁলোকৰ নাম ল'বলৈকে মুখত ভয় লাগে গতিকে তেওঁলোকৰ যি ধাৰা তেওঁলোকে মানে সৃষ্টি কৰিছিল সেই ধাৰামতেই আজি বাবলুদা জুনদাই খুব সুন্দৰভাৱে চলাই নি আছে তাৰ বাবে মানে অসমৰ ভ্ৰাম্যমাণ জগত তেওঁলোকৰ ওচৰত কৃতজ্ঞ মানে এনেকুৱা পৰিৱেশত নাটক কৰাৰ মজাটো আৰু অকণমান বেলেগ হয় কি ইয়াত মানে বিশেষকৈ এনেকুৱা অঞ্চলত মানুহ মানে দৰ্শকসকল খুব চেঞ্চিটিভ মানে নাটক চোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ হাবিয়াস বা নাটক চাই পেলাই যিটো তেওঁলোকৰ ৰিয়েকশ্যন মানে ৰিফ্লেকশ্যন যিটো সেইটো খুব সুন্দৰভাৱে তেওঁলোকে আঁকোৱালি লয় বা কি মানে সমালোচনাটো খুব সুন্দৰ হয় খুব ভাল হয় গতিকে এনেকুৱা অঞ্চলতো নাটক কৰি খুব ভাল লাগে উল্লেখযোগ্য যে 7 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া হেঙুল থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ উপভোগ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লগা পৰিলক্ষিত হৈছে লাগিছে ব্ৰহ্মপুত্ৰ অঞ্চলত আজি প্ৰথম নিশাৰ নাটক আমি কৰিলোঁ ৰাইজৰ সঁহাৰি খুব সুন্দৰ ভাল লাগিলে কাইলৈ আৰু পৰহিলৈ কাইলৈ আমাৰ প্ৰণৱ বৰুৱাদেৱৰ পাগল থানা আৰু তাৰ পাছৰ দিনা প্ৰণৱ ভৰালীদেৱৰ ভাইৰেল গান্ধী গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ সকলো আহক আমাৰ হেঙুলৰ তিনিখন নাটক উপভোগ কৰি খুব ভাল পাব আপোনালোকে নাই আচলতে সেইটো মই সেই ক্ষেত্ৰত ক'বলৈ অকণ অসুবিধা মই শিকাৰো মই শিকি আছোঁ কামখিনি যিখিনি নাট্যকাৰে দিয়ে বা মানে পৰিচালকে যেনেদৰে কামখিনি কৰিবলৈ আগবঢ়াই আমি চেষ্টা কৰোঁ কৰিবলৈ গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব আপোনালোকে ভাল লগা বেয়া লগাখিনি সেই পৰামৰ্শখিনি আমাক আগবঢ়াই যাব আমি এইদৰে আগবাঢ়ি দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।